আমাৰ চৰকাৰ আহিলে 10,000 জায়গাত আমি মহিলাসকলক 25,000 টকাকৈ দিম। এই কথাখিনিও আপোনালোকে মনত ৰাখি লওক। 40 লাখ মহিলাক আমি অৰুণোদয় দি আছো। এইবাৰ আমি আৰু 15 লাখ মহিলাক আমি নতুনকৈ অৰুণোদয় দি দিম। তেতিয়া কি হ'ব, আমাৰ বৰপেটা সমষ্টিত মই নতুনকৈ 10,000 মহিলাক আকৌ অৰুণোদয় দিম। কিমানৰ দিম? তাৰ মানে আজি যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকে অৰুণোদয় পাব। আৰু আপোনালোকে মনত দুখ কৰিব নালাগে, যেতিয়া অৰুণোদয়টো পাব মই একেলগে 9,000টো তাতে সোমাই দিম। তেতিয়া আৰু দুখ নাথিব যে আমি মাহৰটোতো পামেই, লগত যিটো 9,000 আমি নাপাম বুলি ভাবিছো সেই 9,000টো নোপোৱা মহিলাসকলক আমি দি দিম। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। এতিয়াতো 25,000ও পাই গলো, 10,000ও পাই গলো। ভোটটো ক'ত দিম আমি? ক'ত দিম? ভোটটো আমি বৰপেটাত হাতীৰ ছবিত দিব লাগিব। মামাকে দিব লাগিব, কিন্তু হাতীৰ ছবিত দিব লাগিব। বুজি পালে না? সবকে বুজাব যে বৰপেটাত আৰু বজালিত মামাৰ ছবিটো হ'ল হাতী। বুজি পালে না? আৰু দুই এটা চলি পলি আহিব, এই অমুকক দক তমুকক দক নহয়। আমাৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব, মহিলাসকলক আগবঢ়াই লৈ যাব লাগিব। সেইকাৰণে অসমত আমি বিজেপিৰ চৰকাৰ কৰিবই লাগিব। এতিয়া মই ক'লো যে ল'ৰা ছোৱালীক আমি চাকৰি দিম। চাকৰি কেতিয়া পাব? পঢ়া শুনা কৰিলেহে চাকৰি পাব। কিন্তু দুখীয়া দেউতাক মাকে ল'ৰা ছোৱালীক একদম ইউনিভাৰ্চিটিলৈকে পঢ়াবৰ কাৰণে ইমানখিনি সক্ষমতা নাথাকে। সেইকাৰণে আমি নিযুত মইনা আঁচনি দিছো, নিযুত বাবু আঁচনি দিছো। এইবাৰ আমি ল'ৰা ছোৱালীক দিয়া টকা আমি আৰু বঢ়াই দিম, যাতে ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব মামাৰ মূৰৰ ওপৰত থাকে, দেউতাক মাকে কষ্ট কৰিব নালাগে। ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব সম্পূৰ্ণ ইউনিভাৰ্চিটিলৈকে কাৰ মূৰৰ ওপৰত থাকিব? মোৰ মূৰৰ ওপৰত থাকিব, মামাৰ মূৰৰ ওপৰত থাকিব। আপোনালোকে চিন্তা কৰিব নালাগে। এইবাৰ আমি 100 টকাত দালি দিছো, চেনি দিছো, নিমখ দিছো। সিদিনাখন মই বৰপেটালৈকে আহোঁতে আমাৰ মহিলাসকলে মোক কি কৈছিল, আপোনালোকে কৈছিল বৰপেটাত যে আমাক 1 লিটাৰ মিঠাতেলো লাগে। কৈছিলে কোৱা নাছিলে? এতিয়া মিঠাতেল লাগিব নে নালাগিব? আপোনালোকক লাগিব। এইবাৰ চৰকাৰ আহিলে চেনি, দালি, নিমখৰ লগতে আপোনালোকক আমি মিঠাতেলো দিয়াৰ ব্যৱস্থা কৰিম, যাতে পাকঘৰৰ চিন্তাও আপোনালোকে কৰিব নালাগে। ভাল হ'বনে বেয়া হ'ব? ভাল হ'ব। যে মোক ভাত তাত খুৱাব নে নাই? মোৰ ঘৰত আহিলে খুৱাব। 25,000 দিয়া এইবাৰ মিটিংখন সৰ্থেবাৰীতে পাতি দিম। আপোনালোকে আমাক পুৰা, মই আহিলে মোক ভাত পানী খুৱাব লাগিব, হ'ব? এতিয়া আমাৰ মহিলাসকলৰ নিজৰ টকাও পালে, পাকঘৰৰ খৰচো কমি গ'ল। ল'ৰাবিলাকক আমি চাকৰি দিলো, কিন্তু চাকৰি চবেইতো নাপাব। আমি তাৰ কাৰণে কি কৰিব লাগিব? ল'ৰা ছোৱালীবিলাকক আত্মসংস্থাপনৰ বাবেও সুবিধা আমি দিব লাগিব। যোৱাবাৰ 1 লাখ ল'ৰা ছোৱালীক আমি আত্মসংস্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত আমি 2 লাখকৈ টকা দিছিলো। এইবাৰ আমি ঠিক কৰিছো যে আমাৰ চৰকাৰ আহিলে বেংকৰ লোন নোলোৱাকৈ, কোনো মৰ্টগেজ নিদিয়াকৈ আমি 10 লাখ ল'ৰা ছোৱালীক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। কিবা ব্যৱসায় কৰিব, আৰু যোনে ব্যৱসায় কৰি আছে, দোকান এখন দিছে, মাল বস্তু কিনিব পৰা নাই, গাড়ী এখন আছে, ৰিপেয়াৰিং কৰিব পৰা নাই, যিসকলে ইতিমধ্যে নিজৰ ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকেও চৰকাৰৰ পৰা এই 2 লাখ টকাটো পাব পাৰিব। বৰপেটা সমষ্টিত সৰ্থেবাৰী, বৰপেটা, বহৰী গোটেই অঞ্চলটোক লৈ মই এইবাৰ 700 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিছিলো। অহাবাৰ আমাৰ চৰকাৰ অহাৰ লগে লগে আমি কেৱল মাত্ৰ বৰপেটা সমষ্টিতে 10,000 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা কৈ দিম। তাৰ মানে আপোনালোকে চিন্তা কৰক, 2 লাখ চৰকাৰী চাকৰি হ'ল, 10 লাখ আত্মসংস্থাপনৰ আমি সুবিধা পালো। তাৰ উপৰিও অসমত আমি বহুতবিলাক
উদ্যোগ আনিবৰ বাবে চেষ্টা কৰি আছো। অসমত যদি উদ্যোগ আহে, আমাৰ ল'ৰা ছোৱালীও বাহিৰত কাম কৰিব যাব নালাগিব। আমি অসমতে কৰ্ম সংস্থাপন পাবলৈ আমি সক্ষম হ'ম। অৰ্থাৎ আমাৰ ৰাজ্যৰ যুৱক যুৱতীসকলৰ আশা আৰু আকাংক্ষাৰ লগত আমি থিয় হৈ থাকিম আৰু আমাৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে যাতে কিবা নহয় কিবা এটা কৰ্ম সংস্থাপন পাব পাৰে, তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। শ্ৰদ্ধা ৰাইজ, অসমত বহু দিন ধৰি VGR চৰকাৰী মাটিবোৰ এসময়ত কিছুমান মানুহে দখল কৰি 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 গৈ থাকিলে। কোনেও মাতিবও সাহস নকৰে ভোটৰ ভয়ত, যে এওঁলোকক যদি খেদি দিওঁ আমিতো ভোট নাপাওঁ। আৰু মই হিচাপ কৰি চাইছো যে এই মাটি দখল কৰাৰ কামত আমাৰ অসমীয়া মানুহবিলাক নাই। যিসকল অসমলৈ আহিছিলে তেওঁলোকে আমাৰ পামবিলাক ল'লে, VGR বিলাক ল'লে, ফৰেষ্ট ল'লে আৰু এসময়ত তেওঁলোকে কাজিৰঙাৰ দৰে অৰণ্যৰ ভিতৰতো সোমাই গ'ল। কোনো মুখ্যমন্ত্ৰীয়ে সাহস কৰিবই পৰা নাছিল যে আমি যদি এওঁলোকক এভিকশ্যন কৰোঁ আমাৰতো ভোট নোহোৱা হ'ব। আমি ৰঙা চকু দেখুৱাব নোৱাৰো, তেওঁলোকেহে আমাক ৰঙা চকু দেখুৱাইছিল। কাৰোবাক যদি আপুনি এভিকশ্যন কৰিব খোজে, আজমল আহি ওলালে, ৰকিবুল আহি ওলালে, কাকো আপুনি একো কৰিব নোৱাৰে। হিতেশ্বৰ শইকীয়াই কওক, তৰুণ গগৈ চৰকাৰে হওক, গড়ৰ পিছত গড় মৰি থাকিলে, কিন্তু আমি গড় হত্যাও বন্ধ কৰিব নোৱাৰিলো। এটা সময় আহিলে যে অসমত প্ৰতি বছৰে ৬০-৭০টাকৈ গড় মাৰিব আৰম্ভ কৰিলে। বুঢ়া চাপৰি বুলি কাজিৰঙাৰ লগতে অলপমান জংঘল আছিলে, মানুহে জংঘল চাফ কৰি ল'লে আৰু 10টা গড় একেদিনাই তেওঁলোকে মাৰিছিল। আজি মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত মই তেওঁলোকক কৈছিলো যে এতিয়া ৰকিবুল হুছেইনৰ দুনিয়া নহ'ব, এতিয়া অসমৰ মুখ্যমন্ত্ৰী বিজেপিৰ হ'ল, অসমীয়া মানুহৰ এতিয়া মুখ্যমন্ত্ৰী হ'ল। কোনোবাই যদি কাজিৰঙাত গড় হত্যা কৰিব খোজে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব। আজি আপোনালোকে চাওক, যোৱা 5 বছৰত এটাও গড় মাৰিবৰ কাৰণে কোনেও সাহস নকৰিলে। কিয় নকৰিলে? কাৰণ আমি সাহসেৰে সৈতে থিয় দিলো। আজি 1,00,000-1.5 লাখ বিঘা মাটিত আমি এভিকশ্যন কৰিলো। প্ৰথমতে আমাক ভয় দেখুৱাইছিল, আমি কৈছো আমি ভয় নাখাওঁ। আৰু অসমীয়াই এতিয়া আৰু ভয় নাখায়। আমাৰ মাটি আমাৰ অধিকাৰ, আমি বেলেগক মাটি ল'ব নিদিওঁ। এই আমাৰ বৰপেটা জিলাটো যিমান মাটি দখলত আছে, অহাবাৰ 1 ইঞ্চি মাটি থাকিলেও মই কাঢ়ি আনি আপোনালোকক মাটি দি দিম। অসমীয়া মানুহে মাটি পাব, কিন্তু আমি তেওঁলোকক মাটি বেদখল কৰিবৰ কাৰণে নিদিওঁ। এইবাৰ আমি কৈছো যে যোৱাবাৰ আমি 1.5 লাখ বিঘা মাটিত এভিকশ্যন কৰিলো, অহাবাৰ আমি 5 লাখ বিঘা মাটিত আমি এভিকশ্যন কৰিম। আৰু আমাৰ যিসকল খিলঞ্জীয়া অসমীয়া ভূমিহীন মানুহ আছে তেওঁলোকক আমি মাটিৰ পট্টা দিম, তেওঁলোকে যাতে মাটিৰ ভোগ দখল কৰিব পাৰে।